নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মা কামাখ্যা মন্দিৰত আছে 7টা আচৰিত ৰহস্য। আপুনি হয়তো মা কামাখ্যা ধামৰ কথা জানে। শক্তিপীঠ কামাখ্যা মন্দিৰত এনে 7টা আচৰিত ৰহস্য আছে, যি কথা জানিলে আপুনিও আচৰিত হ'ব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম আমাৰ অসমৰে গুৱাহাটী মহানগৰীৰ নীলাচল পাহাৰত থকা মা কামাখ্যা মন্দিৰৰ 7টা আচৰিত ৰহস্যৰ বিষয়ে। মা কামাখ্যা হৈছে পৃথিৱীৰ দেৱী শক্তিৰ এটি অন্যতম মন্দিৰ। তেনে জানো আহক, শক্তিপীঠ কামাখ্যা দেৱী মন্দিৰত কি 7টা আচৰিত ৰহস্য আছে। কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল লাগে তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত মা কামাখ্যাক সন্মান জনাই জয় মা কামাখ্যা বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। অসম গৌৰৱ কামাখ্যা মন্দিৰৰ সৃষ্টিৰ আঁৰতো আছে এটি আচৰিত কাহিনী। শাস্ত্ৰ অনুসৰি দক্ষৰ জীয়ৰী সতীয়ে পিতৃৰ অমতত দেৱাদিদেৱ মহাদেৱৰ সৈতে বিবাহ হৈছিল। এবাৰ দক্ষই মহাযজ্ঞ আয়োজন কৰি মহাদেৱ আৰু সতীক সেই যজ্ঞলৈ নিমন্ত্ৰণ কৰা নাছিল। সতীয়ে বিনা নিমন্ত্ৰণত যজ্ঞলৈ আহি যজ্ঞস্থলীত উপস্থিত হয় আৰু পিতৃ দক্ষৰ মুখত প্ৰতিনিন্দা সহিব নোৱাৰি প্ৰাণ ত্যাগ কৰে দেৱী সতীয়ে। সেই কথা বাবা ভোলানাথে গম পোৱাৰ পাছত যজ্ঞস্থলীত উপস্থিত হয়হি আৰু যজ্ঞস্থলীত উপস্থিত হৈ সতীৰ মৃতদেহ দেখি তেওঁ অতি দুখিত হৈ পৰে। যজ্ঞস্থলীৰ পৰা সতীৰ মৃতদেহ তেওঁ কান্ধত তুলি লৈ সমগ্ৰ পৃথিৱী ভ্ৰমণ কৰে। কথা ভীষণ দেখি বিষ্ণুৱে নিজৰ সুদৰ্শন চক্ৰৰ দ্বাৰা সতীৰ মৃত শৰীৰ মহাদেৱে নজনাকৈ খণ্ড খণ্ড কৰি নাইকিয়া কৰে। শাস্ত্ৰ অনুসৰি দেৱীৰ সতীৰ য'ত য'ত অংগ পৰি গৈছিল তাতেই একোটি দেৱী মন্দিৰ প্ৰতিষ্ঠিত হৈছিল। অসমৰ নীলাচল পাহাৰত দেৱীৰ যোনি অংশ পৰিছিল আৰু সেই ঠাইতে এই কামাখ্যা মন্দিৰ স্থাপন হৈছিল। এই পবিত্ৰ কামাখ্যা ধামৰো আছে 7টা আচৰিত ৰহস্য। 1 নম্বৰ ৰহস্যটো হৈছে পৃথিৱীৰ সকলো দেৱ দেৱীৰ মন্দিৰত মূৰ্তি পূজা কৰা হয়। আশ্চৰ্যজনক কথাটো এয়াই যে অসম গৌৰৱ কামাখ্যা ধামত যোনি পূজা কৰা হয়। মন্দিৰৰ গৰ্ভগৃহত যি যোনি পূজা কৰা হয় সেই যোনিৰ পৰা আচৰিত ধৰণেৰে জল নিৰ্গত হৈ থাকে। 2 নম্বৰ ৰহস্যটো হৈছে এই মন্দিৰ দৰ্শন কৰিবলৈ যাওঁতে এটা মেখেলা উজোৱা পথ অতিক্ৰম কৰি যাব লাগে। কিংবদন্তি অনুসৰি পৰাক্ৰমী ৰজা নৰকাসুৰে দেৱী পূজাৰ বাবে যেতিয়া সেই মন্দিৰলৈ যায় তেতিয়া এবাৰ দেৱী কামাখ্যাক দৰ্শন হৈছিল আৰু দেৱীৰ ৰূপ লাৱণ্য দেখি নৰকাসুৰ মোহিত হৈছিল। তেওঁ দেৱীৰ প্ৰতি আকৰ্ষিত হৈ দেৱীক বিবাহৰ প্ৰস্তাৱ দিছিল। দেৱীয়ে সেই প্ৰস্তাৱত এটা চৰ্ত ৰাখিছিল যে ৰাতিৰ ভিতৰতে যদি নৰকাসুৰে পাহাৰৰ তলৰ পৰা দেৱী মন্দিৰলৈ এটা পকীপথ নিৰ্মাণ কৰিব পাৰে তেনে দেৱী নৰকাসুৰৰ লগত বিবাহত বহিব। সেই অনুসৰি নৰকাসুৰে ৰাতিৰ ভিতৰতে মন্দিৰলৈ এটি পকীপথ সাজি উলিয়াইছিল। কথা ভীষণ দেখি পথৰ কাম কিছু বাকী থকাৰ অৱস্থাতে দেৱীয়ে কুকুৰাক ৰাতিপুৱাৰ সংকেত দিবলৈ কোৱাত কুকুৰাই ৰাতিপুৱাৰ সংকেত দিয়ে আৰু চৰ্ত ভংগ হয় নৰকাসুৰৰ। নৰকাসুৰে ৰাতিৰ ভিতৰতে যি পকীপথ নিৰ্মাণ কৰিছিল সেয়াই হৈছে বৰ্তমানৰ মেখেলা উজোৱা পথ। 3 নম্বৰ ৰহস্যটো হৈছে অম্বুবাচী। অম্বুবাচী হৈছে হিন্দুসকলৰ এক বছেৰেকীয়া উৎসৱ। লোকবিশ্বাস অনুসৰি আহাৰ মাহৰ মৃগশিৰা নক্ষত্ৰৰ 3 পদ শেষ হ'লে আদ্যা 4ৰ্থ পাদৰ পৰা আদ্যা নক্ষত্ৰৰ 1ম পাদৰ ভিতৰত বসুমতী ঋতুমতী হয়। সেই সময়তে কামাখ্যা মাও ঋতুমতী হয় বুলি বিশ্বাস কৰা হয়। ফলস্বৰূপে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ ৰখা হয় সেই সময়খনত। সেই ঋতুমতী সময়ত দেৱী দৰ্শন নিষিদ্ধ থাকে। সেই অম্বুবাচীৰ সময়ত মা কামাখ্যাৰ আশীষ ল'বৰ বাবে মা কামাখ্যাৰ ভক্তসকলে কামাখ্যা মন্দিৰত ভীষণ ভিৰ কৰা পৰিলক্ষিত হয়। 4 নম্বৰ ৰহস্যটো হৈছে অম্বুবাচীৰ সময়ত যেতিয়া ভক্তৰ সমাগম হয় তেতিয়া যদি কোনো ভক্তই সৎ আৰু সুহৃদয়েৰে মা কামাখ্যাৰ আশীষ ল'বৰ মনেৰে মা কামাখ্যাৰ চৰণত ভাৱ ভক্তিৰে সেৱা প্ৰাৰ্থনা কৰিব পাৰে, লোকবিশ্বাস অনুসৰি সেই ভক্তৰ মনৰ কামনা মা কামাখ্যাই পূৰ্ণ কৰে। ইয়াৰ বিপৰীতে যদি কোনো লোকে মা কামাখ্যাক অবিশ্বাস কৰি দম্ভ অহংকাৰেৰে মা কামাখ্যাক অবিশ্বাস কৰে তেনে তেওঁ কিবা নহয় কিবা বিপদ আহে আৰু অঘটন ঘটে। 5 নম্বৰ ৰহস্য আৰু আচৰিত কথাটো হৈছে অম্বুবাচীৰ পাছত যেতিয়া মন্দিৰৰ দুৱাৰ মুকলি কৰা হয়
তেতিয়া ভক্তসকলক দেৱীৰ প্ৰসাদ বা নিৰ্মালী হিচাপে এখন ৰক্ত অৰ্থাৎ ৰঙা বস্ত্ৰ প্ৰদান কৰা হয়। পৃথিৱীৰ সকলো দেৱ দেৱীৰ মন্দিৰত প্ৰসাদ হিচাপে ফল মূল বা অন্য খাদ্য বস্তু প্ৰসাদ হিচাপে দিয়ে, কিন্তু মা কামাখ্যা মন্দিৰত খাদ্য সামগ্ৰীৰ ঠাইত এটুকুৰা ৰঙা বস্ত্ৰ বা ৰক্ত বস্ত্ৰ দিয়া হয়। লোকবিশ্বাস অনুসৰি অম্বুবাচীৰ আগে আগে দেৱীৰ যোনিত এখনি কাপোৰ দিয়ে আৰু সেই অম্বুবাচীৰ সময়ত দেৱীৰ দেহৰ ৰক্তৰ দ্বাৰা তিতি সেই বস্ত্ৰ ৰঙা হৈ পৰে। ভক্তসকলক প্ৰসাদ হিচাপে সেই বস্ত্ৰ দিয়া হয়। 6 নম্বৰ ৰহস্যটো হৈছে লোকবিশ্বাস অনুসৰি অম্বুবাচীৰ সময়ত দেৱীৰ যোনিৰ পৰা যি ৰক্ত বাহিৰ হয় সেই ৰক্ত আহি ব্ৰহ্মপুত্ৰত পৰেহি। কামাখ্যা মন্দিৰৰ পৰা যি অংশইদি ব্ৰহ্মপুত্ৰত পৰেহি সেই ৰক্ত সেই অংশৰ পানী ৰক্তৰে ৰাঙলী হৈ থাকে। অৱশ্যে এই কথা প্ৰমাণিত নহয়, মাথো লোকৰ মুখে মুখে প্ৰচলিত কথাহে। 7 নম্বৰ ৰহস্যটো হৈছে মা কামাখ্যা মন্দিৰৰ আশে পাশে বহুকেইটা মন্দিৰ আছে। তাৰে ভিতৰত মা কালীৰ 10টা মন্দিৰেই বিশেষকৈ প্ৰধান। সেইকেইটা হৈছে কমলাম্বিকা, ধূমাৱতী, তাৰা, ভৈৰৱী, ভুৱনেশ্বৰী, ছিন্নমস্তা, মাতাংগী, বগলামুখী আৰু কালী। লোকবিশ্বাস অনুসৰি কামাখ্যা মন্দিৰৰ দৰ্শন কৰিবলৈ যোৱা ভক্তই যদি এইকেইটা মন্দিৰ দৰ্শন নকৰাকৈ আহে তেনে তেওঁলোকৰ আশাসমূহ আধৰুৱা হৈ ৰয়। প্ৰিয় বন্ধু বান্ধৱীসকল, মা কামাখ্যা মন্দিৰৰ এইকেইটা হৈছে আচৰিত ৰহস্য আৰু আচৰিত কথা। আশা কৰিছোঁ মা কামাখ্যা মন্দিৰৰ কথাখিনি জানি নিশ্চয় উপকৃত হ'ব পাৰিছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।